আকৌ আহিলোঁ অন্য এটা নতুন ভিডিঅ' লৈ। মই বৰ্তমান আছোঁ কাজিৰঙা হাতীপাথৰত, পিকনিক স্পট হয় আৰু হাতীপাথৰ এইকাৰণে কোৱা হয়, ইয়াতে যি হাতীৰ মূৰ্তিটো দেখা পাইছে সেইটো হৈছে এটা পাথৰ আৰু এই পাথৰটোতে গণেশৰ পূজা কৰা হয়, ডেইলি পূজা কৰা হয়। আমি কিন্তু পূজাৰীজনক লগ নাপালোঁ আৰু ঠাইখিনি সেইকাৰণে কঁহৰা হাতীপাথৰ পিকনিক স্পট বুলি কোৱা হয়। এইডাল কফি গছ হয় আৰু এইয়া লাগি আছে। পানী গৈ আছে, কি ধুনীয়া। এইটো কাৰ্বি আংলং এৰিয়া হয়, কাৰ্বি আংলঙৰ হাতীপাথৰ ইয়াৰ এইটো পিকনিক স্পট হয়। আৰু এটা চাইডে শিৱ মন্দিৰ গণেশ মন্দিৰ আছে, এটা চাইডে এখন নদীখন আছে। খৰালি টাইমত অলপ শুকাই যায় নদীখন, কিন্তু বাৰিষা কি ধুনীয়া হৈ আছে। এইটো কাৰ্বি আংলং এৰিয়া পৰে। পাহাৰ পাবলৈ কিমান দূৰ আছে, যাব পাৰিনে? ধৰিব, একদম পাহাৰটো একেবাৰে ওচৰতে লাগিছে। এইবোৰ পাহাৰেই হয়, এইটো চাইডে দুইটা চাইডে পাহাৰেই আছে। এইটো চাইডে মই এইফালে পাহাৰলৈ যাব পাৰিনে? এইখিনি ধৰি কোনখিনিত মই ইয়াত এইখিনিতে পাহাৰটো এইডোখৰতে ষ্টাৰ্ট হৈছে। এইখিনিতে এইটো পাহাৰৰ এটা চাংঘৰ, এইটো পাহাৰ ষ্টাৰ্ট। আৰু আমি ৰৈ আছোঁ ক'ত? আমি ৰৈ আছোঁ এইটো ৰাস্তা, আৰু ৰাস্তাৰ এইটো চাইডে এইয়া পাহাৰ, কাৰ্বি পাহাৰ। এইফালে এটা ৰাস্তা কাৰ্বি পাহাৰৰ, কাৰ্বি আংলং। মই অকণ দৌৰি যাম দেই এতিয়া। এইফালে অসমীয়া মানুহ আছে চাগে। এইখিনিতে এইটো কাৰ্বি পাহাৰ, এইখিনিতে কাৰ্বি পাহাৰ ষ্টাৰ্ট। আৰু এইটো কাৰ্বি আংলং ষ্টাৰ্ট, মানে এইখিনি কাৰ্বি আংলঙতে আছোঁ, কিন্তু কাৰ্বি পাহাৰটো সেইখিনিৰ পৰা ষ্টাৰ্ট হৈ গৈছে। আৰু এইফালে গছ কাটি আছে, ক'ৰবাত গছ কাটি থকা শব্দ শুনা পাই আছোঁ। কাটি আছে মানে পেপাৰ বনাবৰ কাৰণে। আগলৈ যাব পাৰি নাই? হা, আগলৈ যাব পাৰি নাই? পাৰে। এনেকে কাৰ্বি এনে পাহাৰৰ ফালে যাব পাৰে নাই? যাব পাৰে। এইটো দি যাব পাহাৰ নহয়, এই চাহ বাগান যে আছে নহয়, চাহ বাগান এইফালে পাহাৰলৈ যাবলৈ ৰাস্তা আছে নাই? ৰাস্তা আছে সেইটো। সেইটোৱেদি যায় ন? সেইফালে যাব পাৰি নাই? পাৰে। অকণমান আমি যাওঁ, এইফালে নাযাওঁ। এইটো দলং আছে নহয়, নাই সৰু ল'ৰা ছোৱালী আছে নে, কিবা প্ৰব্লেম হ'ব নেকি? নাই, একো প্ৰব্লেম নাই। কাৰ্বি পাহাৰলৈ যাওঁচোন, অকণমান ভয় এটা লাগিছে। ভয় নালাগিলেহেঁতেন, কিন্তু আগতে মানে এইটো কাৰ নাম্বাৰ, আগতে মানে কাৰ্বি পাহাৰত এটা গণ্ডগোল এটা লাগি গৈছে। আজি কেইবাবছৰো হ'ল, মাৰা পিটা কিবা এটা লাগিছিলে, নিউজ পেপাৰত ওলাইছিলে। সেইটো কাৰণে মানে কাৰ্বি মানুহখিনি আজিকালি ভৈয়ামলৈ যোৱাটো কমি গৈছে, আৰু আমাৰ মানুহখিনিও পাহাৰলৈ যোৱাটো অকণমান কমি গৈছে। সেইকাৰণে অলপ ভয়ে যাওঁচোন। দেখি মানে যাবলৈ বহুত মন। টাইম আজি দেৰিও হ'ল, কিন্তু ইমান দেৰি হোৱা নাছিলে। ৰ'দটো নথকা হ'লে মানে দেৰি যেন নালাগিলেহেঁতেন। আজি ৰ'দটো নাই, আজি বতৰটো একদম ডাৱৰীয়া, সেইটো কাৰণে মানে কিবা দেৰি লাগিছে। যাওঁচোন, কিমান দূৰ যাব পাৰোঁ। যাবলৈ বহুত দিনৰ পৰা মন গৈ আছিলে। কাৰ্বি পাহাৰটো ঘৰৰ ওচৰতে আছে, কিন্তু যাব পৰা নাই এদিনো। সেই ধৰিবি দে মা, এইখিনি কাৰ্বি মানুহ, এইখিনি কাৰ্বি মানুহ দেখিছেনে? মোৰ লগত মা আহিছে, ৰিয়া ৰিধি আহিছে, আৰু ভণ্টি আহিছে। ভণ্টি বেলেগ এটা ৰাস্তাত গুচি গ'ল নহয়। এইটো দেখিছেনে পাহাৰৰ, এইটো বগা বগাটো টিং হয়।
চবফালে খালি গছ কটাৰে শব্দ শুনা পাই আছোঁ। এইটো পাহাৰটো এইটো ইয়াতে মানুহে খেলিয়ে আছে এতিয়া। এই ঘৰটো আঁৰ হৈ গ'লে এইবোৰ মানুহ কি ধুনীয়া লাগিছে। অ' ভণ্টি এইফালে যাব পাৰিম নাই? পাহাৰত উঠিবতো নোৱাৰি ন? নোৱাৰি, ভয় লাগে নহয়। বহুত দূৰ আছে নেকি? আমাৰ লগত ভণ্টি এজনী যাব। ভণ্টি তোমাৰ নামটো কোৱা। হা হা কোৱাচোন আকৌ। অঁ ৰুমিও ক্ৰপলি ক্ৰপি ক্ৰপি মোৰ মুখতে নুফুটিছে। ভণ্টিজনীক লৈ যাওঁ, অকণ ভয় লাগে নহ'লে। এই দেখাবা পাহাৰ ষ্টাৰ্ট হৈ গ'ল। তোমালোকৰ এডোখৰত থাকিবলৈ ভয় নালাগে ন? কিমান দূৰলৈকে আছে ঘৰ? আৰু ঘৰ নাই আৰু? পাহাৰটো উঠিম, এহেঁতি উঠিলে এইফালে দি উঠিম। দৌৰিছো। অ' মাই গড, অ' মাই। এইটো কাৰ্বি পাহাৰ। বাই আৰু যাব পাৰি নে বোলা? এইক লৈ গৈছো, ভয় লাগে। তোমালোক এফালে যোৱা নোযোৱা? বেছি ওপৰত নাযাওঁ, ভয় লাগে। ভয় লাগি গ'ল, ভাগৰ লাগিছে। এইফালে কি আছে কোৱাচোন? পানী আছে, পানী যাবলৈ ভাগৰ লাগিছে। মই কথাহে ক'ব পৰা নাই। এইফালে বাঁহ আছে আৰু এইটো চাইডে বোলে পানী আছে। আহিছে, আহিবই পৰা নাই। ফুৰিবা চাবা। মৰ হাঁহ বুলি কয় যে, সেই মৰ হাঁহ কৰি উঠি আহিছোঁ। তাইক বাৰে বাৰে এটাই সুধি আহিছোঁ যে ভয় আছে নেকি কিবা। ইয়াত যে গছ কাটিছে, কোনে কাটিছে? ভয় লাগে ভাই, আজিকালি যিবোৰ ঘটনা ঘটি থাকে। এইটো মাছ নেকি? সেইফালে নাযাওঁ আৰু, ভয় নাই। কি কৰা তোমালোকে ইয়াত আহি? সেইফালে পানী এই নিচিঞৰিবি। এইফালে ৱাটাৰফল আছে নেকি? বোলা ৱাটাৰফলটো চাই আহোঁ। বহুত দূৰ নেকি? এইফালে ৱাটাৰফল আছে। ইফালে বোলে ৱাটাৰফল এটা আছে, চাই আহোঁ।
আছে তাই নাই লোৱা নহয় উৰ্মি উৰ্মি নাযাওঁ আৰু বেছি হৈ শুনিছা নাযাওঁ ৱাটাৰফল ক'ত আছে ইয়াতে উগ্ৰপন্থী নাথাকে তোমাৰ ইমান ভাগৰ লাগিছে পৰিৱেশটো বৰ ধুনীয়া কিন্তু লগতে ভয় লগাও দেই এহেঁতি সদায় আহি থাকে ন সিহঁতে সদায় আহি থাকে কাৰণে আহিব পাৰিছোঁ পাই মানে ইয়াতে বহি থাকিবলৈ বহুত ধুনীয়া মানে লোকেল মানুহৰ কাৰণে একো নাই আমি সদায় নাহোঁ যে সেইকাৰণে ভয় লাগে মানে মই দেখুৱাই আছোঁ চব পিনে জংঘল বাপৰে দেখিছেনে পৰিৱেশটো সঁচাকৈ বৰ ধুনীয়া ব'লা বেছি মোৰ যোৱাকালিও আহিছোঁ ইয়াত অকলে নহয় আৰু আছে কি পাৰ্টি খাইছোঁ ইয়াত ইয়াত পাৰ্টি চাৰ্টি কৰিবলৈ আহে ন তোমালোকৰ লোকেল মানুহ ভাল ঘৰলৈ যাবলৈ এযোৰে জোতা আছিলোঁ এযোৰ ফাটিব লাগিলে দিগদাৰ আছে তোমালোকে ইয়াৰ পানী ইউজ কৰা ন শান্ত পৰিৱেশ ইয়াত মানুহৰ ঘৰ নাই ন এইটো পাহাৰ মানুহৰ ঘৰ নাই ন ইয়াত মানুহৰ ঘৰ নাপায় অকল জংঘলে পাব এতিয়াহে মুকলি লাগিছে ওলালোহি আহি ৰাস্তা দেখিছে নে কিমান বাপৰে এতিয়াই শ্লিপ কৰিছিলোঁ ৰাস্তা বৰ বেয়া একদম খাৰা ৰাস্তা মানুহ নাই সেইটো মোৰ অৱস্থাটো ঘামি ইমান গৰম উঠিছে ঘামি যাবি অৱস্থা বেয়া হৈ আহিছে মই ডেইলি ইয়াত উঠিবলৈ আহিলে খিনায়ে যাম ৰাম আৰু যাবলৈ মন আছিলে কিন্তু আন্ধাৰ হৈ গ'ল তলত এজন গাঁৱৰে মানুহ এজনে ক'লে বেছি ওপৰলৈ নাযাব আন্ধাৰ হৈ গ'ল যে নামিম কেনেকৈ এতিয়া তুমি যোৱা আন্ধাৰ হৈ গ'ল যে বেছি মানে ভিতৰলৈ গুচি নাযাব হয়ো বেছি ভিতৰলৈ যাওঁতে যি ভয় লাগিছিলে হয়তো পৰিলেই দুখ পালানে বেছি ওপৰলৈ সেইকাৰণে নগ'লোগৈ এতিয়া এডোখৰ নামি লওঁ মানে
বহুত শ্লপিং হয়, নামিবলৈ বহুত দিগদাৰ হ'ব। নামি লওঁ, আকৌ তলত আপোনালোকক গৈ লগ পাই আছোঁ। মাহঁতক তলত থৈ গৈছিলোঁ আৰু মাহঁতে মানে মোক ইয়াতে কাৰ্বি পাহাৰতে এৰি পেলাই গুচি গ'ল আগবাঢ়ি। এতিয়া এডোখৰ অকলে অকলে ছোৱালীজনীৰ লগত খোজকাঢ়ি গৈ আছোঁ। এয়া গাঁও পালোহি, লৰালৰিকৈ ওপৰৰ পৰা নামি পেলাই গুচি আহিলোঁ। এই কি গাইছে? এইটো কি গাইছে? এই গানটো গাইছে ই, চৰিয়া এটা বজাই বজাই। নামটো কি? ভয় কৰিছে? তোমাৰ ঘৰ এইটো? ঘৰত কোন কোন আছে? অঁ, যোৱা দেই। অঁ, লগ পাম আকৌ কেতিয়াবা। বাই বাই। আমাৰ সিহঁতি ক'ত গৈ আছে? অঁ, এইবোৰ পানীবোৰ একদম হেৰিৰ পৰা আহিছে, জুৰি নহয়, পাহাৰৰ ভিতৰত ৱাটাৰফল নিচিনা এটা আছে, তাত পৰা পাইপ কানেকশ্যন কৰি লৈছে। পলালে গোটেইকেইটা। কি হয়? কি বস্তু? কেনেকৈ বহি আছে এই বস্তুকেইটা বিক্ৰী কৰিছে, কি বস্তু জানো। আজি অসমীয়া বুজি নাপায়, অসমীয়া বুজি নাপায়। কাৰ্বি ল'ৰা ছোৱালী যে অসমীয়া বুজি নাপায়। মোৰ পিছফালে যে আছে পাহাৰটো দেখিছে, মই এই মাত্ৰ সেই পাহাৰটোৰ পৰা আহিলোঁগৈ, মোৰ বেক চাইডে। আৰু অকণমান যোৱাৰ ইচ্ছা এটা আছিলে, কিন্তু নোৱাৰিলোঁ যাবলৈ। নোৱাৰিলোঁ মানে ভয় লাগে, কাৰণ আন্ধাৰ হৈ আহি আছে যে। এতিয়া 5টা, 5:30 বাজিবৰে হ'ল আৰু ভিতৰটো যি জয়াল, মোৰ দেখিয়ে কিবা ভয় লাগিলে। অকণমান দেখাম বুলি ভাবিছিলোঁ আপোনালোকক, নোৱাৰিলোঁ আৰু। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। অকণমান এনেই দেখাম বুলি ভাবিছিলোঁ কাৰ্বি পাহাৰ, কাজিৰঙা পৰিৱেশটো। যিখিনি পাৰিলোঁ দেখালোঁ আৰু। আকৌ কেতিয়াবা যদি মানে চবফালে মিলে তেতিয়া ভালকৈ দেখাম। মানুহৰ ঘৰ এইটো পাহাৰত নাই, কাৰ্বি পাহাৰৰ কাৰ্বি ঘৰ চৰ দেখাম বুলি ভাবিছিলোঁ অকণমান গৈ, কিন্তু নোৱাৰিলোঁ। আকৌ কেতিয়াবা দেখাম। ভিডিঅ'টোত আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। আকৌ আহি আছোঁ অন্য এটা নতুন ভিডিঅ' লৈ, তেতিয়ালৈকে বাই বাই। But if I lay down and I play dead and I stay dead